নমস্কাৰ সকলোকে। বাৰু আহক আমি সকলোৱে সময় নষ্ট নকৰি পুনৰবাৰ ৰাজ আৰু হিয়াৰ প্ৰেম কাহিনীটো আনন্দ লওঁ। আজি হৈছে শনিবাৰ। ৰাতিপুৱা ঘপককৈ নিউজ ওলাল যে আজি সকলো শিক্ষানুষ্ঠানবোৰ বন্ধ। কিবা শিক্ষকসকলৰ প্ৰতিবাদ আছে বোলে। এতিয়া আমিনো তাত কি কৰিম আৰু, হয়নে নহয়? এতিয়া বন্ধটো দিলেই যেতিয়া বন্ধ বুলিতো গম পায়েই যে দিনটো কেনেকুৱা বৰ লাগে। সেইকাৰণে ৰাজ ৰাতিপুৱা সাৰ পাই উঠিলে, কিন্তু বন্ধ বুলি গম পাই আকৌ শুই পৰিলে। প্ৰায় 9:15 বজাত হিয়াৰ মেছেজ এটা আহিলে। ঐ ল'ৰা, কোৱা। কি কৰি আছা? কিনো কৰিম আৰু, ৰাতিপুৱাই বন্ধটো দি দিলে, বৰহে লাগিছে আজিও। হয় অ'। বাকী পঢ়িছানে নাই? এক্সাম আহিছে নহয় তোমাৰ। ঐ ৰখা, তোমাক ফটো একপি দিওঁ। আজি উঠিছিলো নহয় চাদৰ মেখেলা পিন্ধি। চাদৰ মেখেলা পিন্ধা ফটো। হাই, এই যে চাদৰ মেখেলা পিন্ধা ফটো কপি দিলে, ৰাজে দিন ৰাত একাকাৰ কৰি দিলে সেই কপি চাই চাই। অৱশেষত আহি পৰিল সেই বিশেষ দেওবাৰটো, য'ত দুইটাই লগ কৰিব। আজি ৰাজ একদম 5টাতে উঠি ফ্ৰেছ হৈ আছে। আৰে লগ কৰিব না পেয়সী, মন একদম থৌকি পুৰা। আজি দিনটো ভাল যাব যেন পাইছো। ধুমকেতু আজি 5টাতে সাৰ পালে। কিনো মই এনেই কিবা সুধো নেকি? এনেই দেখোন মই 9:10লৈকে শুয়ে থাকো। আজি কাম আছে কাৰণে সোনকালে উঠিছো। বাৰু চাবি আকৌ, কামটো যাতে পঢ়া কাম হয় দেই, একো নুশুনো যাতে। অপেক্ষা কৰি থাকিল সেই যোৱা সময়টোলৈকে। ৰৈ ভাগৰি গৈছে। অৱশেষত সেই টাইমটো আহি গ'ল। অমৰৰ লগত ওলাই গ'ল কনচেপ্ট কলেজলৈ বুলি। আপুনি যে ছোৱালী লগ কৰিব আহিছে, কিবা গিফ্ট আনিছে নে নাই? কি কয়, গিফ্ট দিব লাগিব নেকি? ইনছে মিলি আপুনি ইজ্জত খাব দেই। যাওক চকলেট এটাকে লৈ আহক। 15 মিনিটমান চাৰিআলিটোত ৰৈ থাকোঁতেই উপস্থিত হ'ল হিয়া আৰু হিয়াৰ বান্ধৱী হিমা আৰু বাণী। ঐ, তুমি কি বহুত সময় ৰলা নেকি? নাই। ৰখা, তোমাক চিনাকি কৰাই দিওঁ। এই হৈছে হিমাশ্ৰী বৰ্মন। হাই। আৰু এই হৈছে বাণী চেত্ৰী। হাই। 10 মিনিটৰ পিছত। ঐ হিমা, এই কবলৈ দে কিবা এটা। মনে মনে থাকিব নেকি গোটেই সময়? এনেকে থাকিলে জানো হব? কৈছো ঐ মাত দে, কথা পাত। কি মনে মনে ৰৈ আছ আকৌ? হিমা শুনাচোন, এইটো লোৱা চকলেট দিয়া, ফুল দিয়া, এইবোৰতো ভাল পোৱাত প্ৰথম লগ কৰা চিন নহয় জানো? প্ৰেমে মানুহক ভালেও লৈ যাব পাৰে আৰু মানুহক বৰবাদো কৰি দিয়ে। বাৰু চাওঁ আহকচোন বাৰু, আমাৰ ৰাজ ককাইদেৱে বা কোনফালে যায় নে কি কয়?